ট্ৰাক এখনে আহি বাইক এখনত খুন্দিয়াই দিলে। ট্ৰাকখন গুচি গ'ল, মানুহজন বাটতে পৰি থাকিল। হস্পিটেল গৈ পোৱা মানে ঘণ্টা পাৰ হৈ গ'ল, ট্ৰিটমেণ্ট পোৱা মানে আকৌ 2-3 ঘণ্টা পাৰ হৈ গ'ল। যদি দুৰ্ঘটনাটো হোৱাৰ 1 ঘণ্টাৰ ভিতৰত সঠিক চিকিৎসা পাই লোকজন বাচি থকাৰ সম্ভাৱনা বহুগুণ বাঢ়ি যায়, যি এঘণ্টাক কোৱা হয় গ'ল্ডেন আৱাৰ। ইয়াৰ বাবে ভাৰত চৰকাৰে বৰ্তমান স্কিম এখন ঘোষণা কৰিছে, PM ৰাহত স্কিম। এক্সিডেণ্ট এটা দেখিলে যদি বাটৰুৱাই 112 নম্বৰত ডায়েল কৰি সেই আঘাতপ্ৰাপ্ত ব্যক্তিজনক হস্পিটেললৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে, সেই দুৰ্ঘটনাৰ 7 দিনলৈ যি খৰচ হয়, চিকিৎসাৰ খৰচ হয়, সেয়া ভাৰত চৰকাৰে বহন কৰিব। 1.5 লাখ টকা পৰ্যন্ত ঘৰৰ মানুহে খৰচ কৰিব লগা নহয়। ভাৰতবৰ্ষত এটা বছৰত 4-5 লাখ এক্সিডেণ্ট হয়, তাৰ ভিতৰত প্ৰায় 1.5 লাখ মানুহৰ মৃত্যু হয়। কিন্তু এঘণ্টাৰ ভিতৰতে সেই ট্ৰিটমেণ্ট পোৱাৰ ব্যৱস্থা কৰিলে সেই 1.5 লাখৰ আধা লোক বাচি থাকিলহেঁতেন। চৰকাৰে ভাল এটা কাম কৰিছে, যদি সঠিকভাৱে ৰূপায়ণ হয় তেনেহ'লে বহুতৰ জীৱন বাচিব। এই PM ৰাহতৰ ফুল মিনিংটো হ'ল প্ৰধানমন্ত্ৰী ৰোড এক্সিডেণ্ট হস্পিটেলাইজেশ্যন এচিয়ৰ ট্ৰিটমেণ্ট।